ওম শান্তি ২৪ জুলাই ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ পৰা পাইকাৰী বেপাৰ কৰিবলৈ শিকা। পাইকাৰী বেপাৰ হৈছে মন মনা ভৱ। অল্পক পিতাক স্মৰণ কৰা আৰু কৰোৱা, বাকী সকলো হৈছে খুচুৰা। প্ৰশ্ন: পিতাই নিজৰ ঘৰত কোনসকল সন্তানক স্বাগতম জনাব? উত্তৰ: যিসকল সন্তান ভালদৰে পিতাৰ শ্ৰীমতত চলে আৰু আন কাকোৱেই স্মৰণ নকৰে, দেহৰ লগতে দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি এজনৰ স্মৃতিত থাকে, এনেকুৱা সন্তানসকলক পিতাই নিজৰ ঘৰত স্বাগতম জনাব। পিতাই এতিয়া সন্তানসকলক ফুল কৰি তোলে, পাছত ফুল হৈ উঠা সন্তানসকলক নিজৰ ঘৰত স্বাগতম জনায়। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. যেনেকৈ পিতা সন্তানৰ সকলৰ প্ৰতি উৎসৰ্গিত হৈ যায়, তেনেকৈ তন মন ধন সহিত এবাৰ পিতাৰ প্ৰতি পুৰা উৎসৰ্গিত হৈ ২১ জন্মৰ উত্তৰাধিকাৰ ল'ব লাগে। পিতাই যি অবিনাশী অমূল্য সম্পদ দিয়ে, তাৰ দ্বাৰা নিজৰ জলঙা সদায় ভৰপূৰ কৰি ৰাখিব লাগে। সদায় এইটো আনন্দত আৰু নিচাত থাকিব লাগে যে আমি পদ্মা পদম ভাগ্যশালী। বৰদান: ব্ৰাহ্মণ জীৱনৰ বৈভৱ আৰু ব্যক্তিত্বৰ অনুভৱ কৰোঁতা আৰু কৰাওঁতা বিশেষ আত্মা হোৱা। বাপ দাদাই সকলো ব্ৰাহ্মণ সন্তানক সোঁৱৰাই দিয়ে যে ব্ৰাহ্মণ হলা অহোভাগ্য, কিন্তু ব্ৰাহ্মণ জীৱনৰ উত্তৰাধিকাৰ বৈভৱ হৈছে সন্তুষ্টতা, আৰু ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব হৈছে প্ৰসন্নতা। এইটো অনুভৱৰ পৰা কেতিয়াও বঞ্চিত হৈ নাথাকিবা। অধিকাৰী হোৱা: যিহেতু দাতা বৰদাতাই খোলা অন্তৰেৰে প্ৰাপ্তিসমূহৰ সম্পদ দি আছে, গতিকে সেয়া অনুভৱ কৰা আৰু অন্যকো অনুভৱী কৰি তোলা, তেতিয়া বিশেষ আত্মা বুলি কোৱা হ'ব। শ্লোগান: অন্তিম সময়ৰ কথা ভবাৰ পৰিৱৰ্তে অন্তিম স্থিতিৰ কথা ভবা। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া এনেকুৱা পৰোপকাৰী দল লাগে যি দেউতা দাতা হয়। যেনেকৈ সম্পন্ন ৰজাসকল সদায় প্ৰজাক দেউতা হয়, সম্পন্ন ৰজাসকলৰ হাত কেতিয়াও লওঁতা নহ'ব, দেউতা হ'ব। তোমালোক সন্তানসকলটো স্বৰ্গৰ বিশ্বৰ মহাৰাজা হৈ দাতাৰ ৰূপত ভূমিকা পালন কৰোঁতা হোৱা, গতিকে এতিয়াৰ পৰাই সেয়াই সংস্কাৰ নিজৰ মাজত ধাৰণ কৰা। ওম শান্তি।